হেল্ল' বন্ধু-বান্ধৱীসকল, দুপৰীয়া ভাত সাজ খোৱা হ'লনে? ময়ে বনাই আছোঁ। মই আজি চিকেন বনাবলৈ লৈছোঁ। মইনো কেনেকৈ বনাই ৰেচিপিটো শ্বেয়াৰ কৰোঁ। চিকেনত মই প্ৰথমতে কাশ্মীৰী মিৰ্চি পাউডাৰটো আৰু নিমখ দি পেলাই সানি ল'লোঁ। সানি লৈ এতিয়া পিঁয়াজ 3টা লৈ লৈছোঁ। পিঁয়াজ 3টা এইখিনি এনেকৈ কাটি ল'লোঁ মিহি মিহিকৈ। কাটি লৈ পেলাই ইয়াৰে আধা এতিয়া মই মিক্সিত দি ল'ম, পেষ্ট এটা বনাই ল'ম। পেষ্ট কৰি লোৱা হৈ গ'ল। এতিয়া বাকী পিঁয়াজখিনি ফ্ৰাই কৰি ল'ম। এইখিনি ফ্ৰাই কৰি কাঢ়ি ল'ম। মই পেষ্ট কৰি ৰখা পিঁয়াজখিনি এটা বাতিত উলিয়াই ল'লোঁ। লগতে আদা নহৰু পেষ্ট 1 চামুচ লৈছোঁ আৰু দালচেনি আৰু ৰঙৰ টুকুৰা লৈছোঁ। দৈ ডাঙৰ চামুচেৰে 3 চামুচ লৈছোঁ মই। আপোনালোকে দৈটো মাংস অনুপাতত ল'ব নিজৰ জোখৰে। মই দৈ 3 চামুচ ল'লোঁ। এতিয়া লগতে দিছোঁ জিৰা ধনিয়া গুড়ি ডাঙৰ চামুচেৰে 1 চামুচ, মিট মছলা পাউডাৰ দিছোঁ 1 চামুচ। লগতে এতিয়া মই ইয়াত দি দিছোঁ টমেটো কেটচুপ 1 চামুচ দিছোঁ সৰু চামুচেৰে। ইয়াত নিমখ অকণমান দি ল'লোঁ আৰু হালধি অকণমান জোখমতে দি লৈছোঁ। আৰু ভাজি ৰাখিছিলোঁ পিঁয়াজখিনি, তাৰে আধা ইয়াত দি ল'লোঁ। এতিয়া এইখিনি মই মিক্স কৰি লৈছোঁ। ইয়াতে মই দিম ঘি 1 চামুচ। এইখিনি আকৌ মিক্স কৰি লৈ অকণমান সময় ঢাকি ৰাখি দিম। এতিয়া মই মাংসখিনি ফ্ৰাই কৰি ল'ম। কেৰাহী গৰম হ'লত তেল দি দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছতে মই মাংসখিনি দি ল'ম। মাংস মই সৰহকৈ মই দুবাৰ ফ্ৰাই কৰি ল'ম, ভাগ ভাগ কৰি। গোটেইখিনি একেলগে দি দিয়া নাই, নহ'লে ভাগি যাব পাৰে। মাংসটো মই সম্পূৰ্ণ ফ্ৰাই নকৰোঁ, হাফ ফ্ৰাই কৰি থ'ম। 50% মান কৰি পেলাই তাৰপিছতে কাঢ়ি ৰাখিম। হৈ গৈছে। এতিয়া কাঢ়ি ৰাখি বাকীখিনি আকৌ ফ্ৰাই কৰি ল'ম। বাকীখিনি দি ল'লোঁ। মই ফ্ৰাই কৰি লোৱা হৈ গ'ল গোটেইখিনি মাংস। এতিয়া একেখিনি তেলতে মই ঘি 2 চামুচ দি লৈছোঁ। ঘি 2 চামুচ দি এতিয়া পেষ্টটো যে ৰাখিছিলোঁ দৈ আৰু পিঁয়াজৰ মছলা পেষ্টটো, সেইখিনি এতিয়া তেলতে দি লৈছোঁ। সেইখিনি ভালদৰে ভাজি ল'ম। মছলাৰ পৰা যেতিয়ালৈকে তেলটো নোলায় তেতিয়ালৈকে ভাজি ল'ম মই সেইখিনি। তেল ওলাইছে আৰু এতিয়া এইখিনি মোৰ ভাজি হৈয়ে গৈছে। এতিয়া ইয়াতে মই মাংসখিনি দি লৈছোঁ। মাংসখিনি ভালদৰে মিক্স কৰি ল'ম মছলাৰ লগত, যাতে মছলাটো মাংসলৈ সোমাই যায়। মই 6-7 মিনিটমান সময় আকৌ এনেদৰে ভাজি ল'ম। ভাজি লোৱাৰ পিছতে মই ইয়াতে দি দিছোঁ ডাঙৰ কাপ এটাৰ জোখাৰে গাখীৰ 1 কাপ দি লৈছোঁ। এইখিনি আকৌ অলপ টাইম ৰাখি দিম এনেকৈ। এইখিনি যেতিয়ালৈকে গাখীৰটো শুকাই নাহে তেতিয়ালৈকে মই এইখিনি ভাজি ল'ম। আকৌ কমেও 10 মিনিটমান সময় মোৰ লাগিছে এইখিনি আকৌ গাখীৰটো দিয়াৰ পিছত ভাজি ল'বলৈ। কালাৰটো কি ধুনীয়া আহিছে চাওকচোন। খাবলৈ যে বহুত ভাল লাগে এনেকৈ। আপোনালোকে বনাইছেনে বাৰু এনেকৈ? এতিয়া লগতে মই দি লৈছোঁ জালুকৰ গুড়িখিনি মই একেবাৰে শেষত দিছোঁ বাৰু। এতিয়া ভাজি ৰখা পিঁয়াজখিনি যে আধা ৰাখি থৈছিলোঁ ইয়াৰ ওপৰতে এনেকৈ দি লৈছোঁ। আকৌ অলপ টাইম ৰাখি দিলোঁ। এয়া মোৰ ৰেডি হৈ গ'ল। আপোনালোকে এনেদৰে এবাৰ বনাই খাই চাব দেই।